মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ চেপ্টাৰ 2ৰ অনুশীলনী 2ৰ কুৱেশ্যন আনসাৰ সমূহ সমাধান কৰিবলৈ আৰম্ভ কৰিম 6ৰ পৰা। যেহেতু আগৰ ভিডিঅ'ত 5 নম্বৰ সমস্যালৈকে কৰা হৈছিলে, আজি আৰম্ভ কৰিম 6 নম্বৰ সমস্যাৰ পৰা। Question number 6 তলত দিয়া পৰিস্থিতিবোৰ বুজিবলৈ প্ৰয়াস কৰা। শুদ্ধ গাণিতিক ৰূপত সেইবোৰ প্ৰকাশ কৰি মান নিৰ্ণয় কৰা। এ চাহিলে দিনটোত 8 ঘণ্টা সময় শুৱে, 4 ঘণ্টা সময় পঢ়ে, 2 ঘণ্টা সময় খেল ধেমালি কৰে, 6 ঘণ্টা সময় স্কুলত থাকে আৰু বাকী সময়খিনি অন্যান্য কাম কৰে। এসপ্তাহত কিমান ঘণ্টা সময় চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে। এ নম্বৰত দিয়া এই পৰিস্থিতিটো প্ৰশ্নমতে আমি গাণিতিক ৰূপত প্ৰকাশ কৰিম। প্ৰশ্নমতে কি কৈছে, এসপ্তাহত কিমান ঘণ্টা সময় চাহিলে পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰে। কিমান সময় পঢ়ে, 4 ঘণ্টা পঢ়ে আৰু কিমান সময় খেলে, 2 ঘণ্টা সময় খেলে। তো পঢ়ে 4 ঘণ্টা, 2 ঘণ্টা খেলে। আমাক প্ৰশ্নটোত কি ওলাব কৈছে, এক সপ্তাহত মানে 7 দিনত কিমান ঘণ্টা সময় পঢ়া আৰু খেল ধেমালিত খৰচ কৰে বা ব্যৱহাৰ কৰে। গতিকে ইয়াৰ সমাধানৰ কাৰণে এনেধৰণে লিখি লোৱা হৈছে, বা তোমালোকে যদি দীঘল হৈছে বুলি ইমানখিনি নিলিখি পাটিগণিতে ৰাখিটো বুলিও লিখিব পাৰিবা। ইয়াৰ সমাধান এসপ্তাহত পঢ়া আৰু খেল ধেমালিত ব্যৱহাৰ কৰা সময়ৰ পাটিগণিতে ৰাখিটো হ'ব, বা পোনে পোনে তোমালোকে পাটিগণিতে ৰাখিটো হ'ব বুলি লিখিব পাৰিবা। এক সপ্তাহত 7 দিন, 7 দিনৰ এক সপ্তাহৰ ওলাব কৈছে। এদিনত কিমান ঘণ্টা সময় পঢ়ে, এদিনত 4 ঘণ্টা সময় পঢ়ে। এদিনত কিমান ঘণ্টা সময় পঢ়ে, 4 ঘণ্টা সময় পঢ়ে। গতিকে এক দিনত 4 ঘণ্টা সময় পঢ়ে, 7 দিনত কিমান ঘণ্টা সময় পঢ়ে বুলি ক'লে কি কৰিবা, পূৰণ কৰিবা। এইটো প্লাছ এইটো হৈ গ'ল পঢ়া, আৰু খেলে 2 ঘণ্টা খেলে, একদিনত 2 ঘণ্টা, তো 7 দিনত কিমান ঘণ্টা সময় খেলে। নিৰ্ণয় বীজগণিতীয় ৰাশিটো হ'ব 7 × 4 + 7 × 2। তোমালোকে এইটো এনেধৰণেও লিখিব পাৰিবা যে 4 ঘণ্টা সময় কি কৰে, পঢ়ে। তো 4 পূৰণ 7 যোগ 2 পূৰণ 7 একেই হয়। 4 পূৰণ 7 দিয়ে 7 পূৰণ 4 বা 7 পূৰণ 2, 2 পূৰণ 7। তো নিৰ্ণয় পাটিগণিতে ৰাশিটো হ'ব 7 × 4 + 7 × 2। তাৰপিছত এতিয়া মান নিৰ্ণয় কৰা। ইয়াৰ মান নিৰ্ণয় কৰিব লাগিব। গতিকে নিৰ্ণয় সময়টো উলিয়াব লাগিব। তো 7 × 4 আছে, পাটিগণিতীয় ৰাশিটো আছে 7 × 4, 7 × 2। মান ওলাবলৈ পূৰণ কৰিবা। 7 × 4 = 28, 7 × 2 = 14, 14 আৰু 28 এই দুটা যোগ কৰিলে কিমান পাবা, 8 × 4 = 12, 3 × 1 = 4, 42 ঘণ্টা। সময় নিৰ্ণয় সময় 42 ঘণ্টা, 42 ঘণ্টা। এয়া হৈছে এ নম্বৰৰ সমাধান। বি নম্বৰটো চোৱা। সপ্তম শ্ৰেণীত 4টা শাখাৰ প্ৰত্যেকটো শাখাতে 45 জনকৈ শিক্ষাৰ্থী আছে। 4টা শাখাৰ প্ৰত্যেকটো শাখাত 45 জনকৈ শিক্ষাৰ্থী আছে। যদি প্ৰতিটো শাখাৰ পৰা 4 জনকৈ শিক্ষাৰ্থীয়ে কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, তেন্তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান? যিটো পৰিস্থিতি দিয়া আছে সেই পৰিস্থিতিটো প্ৰথমতে পাটিগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগিব, হয়নে? 6বিৰ সমাধান। কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ পাটিগণিতীয় ৰাশিটো হ'ব যে শাখা কেইটা আছে, শাখা 4টা শাখা আছে, 4টা শাখা, আৰু প্ৰতিটো শাখাতে কিমানজন শিক্ষাৰ্থী আছে, 45। প্ৰতিটো শাখাত 45 শিক্ষাৰ্থী আছে, তেন্তে
4টা শাখাত মুঠ শিক্ষাৰ্থী কিমান হ'ব বুলি ক'লে কি কৰিব লাগিব পূৰণ কৰিব লাগিব এটা শাখাত 45 জন শিক্ষাৰ্থী 4টা শাখাত মুঠ কিমান শিক্ষাৰ্থী 4 পূৰণ 45 তাৰ পাছত প্ৰতিটো শাখাৰ পৰা অংশগ্ৰহণ কিমান জনে কৰিছে প্ৰতিটো শাখা তাৰ মানে 4টা শাখাত আছে 4 প্ৰতিটো শাখাৰ পৰা কিমান জনে কৰিছে 4 জন 4টা শাখাত প্ৰতিটো শাখাত 4 জনকৈ অংশগ্ৰহণ কৰিছে গতিকে মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান বুলি ক'লে 4 × 4 এটো হৈছে অংশগ্ৰহণকাৰীৰ সংখ্যা তো অংশগ্ৰহণকাৰীৰ সংখ্যাটো বিয়োগ কৰিব লাগিব মুঠ শিক্ষাৰ্থীৰ সংখ্যাৰ পৰা তেতিয়া কি পাবা অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যাটো পাবা আৰু এয়াই হৈছে নিৰ্ণয় পাটিগণিতীয় ৰাশি তে ইয়াৰ মানটো অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা ওলাবলৈ হ'লে ইয়াৰ মান উলিয়াব লাগিব হয়নে 45 + 4 × 45 - 4 × 4 -4 × 4 এতিয়া 4 × 45 কৰিলে কিমান হ'ব 180 আৰু 4 × 4 কৰিলে 16 তে 16 মাইনাস কৰিবা ইয়াতে এক ধাৰ কৰিবা 10 10ৰ 6 গলে 4 7 7 - 1 6 164 জন তে অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান বুলি ক'লে কিমান জন হ'ব 164 জন এনে ধৰণে তোমালোকে পাটিগণিতীয় ৰাশিটো নিৰ্ণয় কৰিবা আৰু অংশগ্ৰহণ নকৰা শিক্ষাৰ্থীৰ সংখ্যাটো কোৱেশ্চন নম্বৰ 7 8 × 5 - 4 ৰাশিটোৰ মান উলিওৱাৰ স্তৰবোৰ তলত দিয়া হৈছে স্তৰবোৰ কোনটো ইয়াৰ পাছত কোনটো ষ্টেপ কৰিবা এ কৰিবা বি নে সি কোনটো ফাৰ্ষ্টত কৰিবা তে ষ্টেপবোৰ তলত দিয়া আছে কোনটো ষ্টেপ ফাৰ্ষ্ট হ'ব কোনটো ষ্টেপ সেকেন্ড হ'ব কোনটো ষ্টেপ থাৰ্ড হ'ব তাৰে শুদ্ধ ক্ৰমটো কোনটো হয় আমি হেতু বাছিব লাগে তো চোৱা ইয়াত আছে 8 × 5 - 4 এটো কোৱেশ্চনটো আছে ফাৰ্ষ্ট ষ্টেপ কি হ'ব আমি ইয়াৰ ব্ৰেকেট বন্ধনী যেটো আছে বন্ধনীটো ৰিমুভ কৰিব লাগে 8 × 5 হ'ব -8 × 4 তাৰ পিছত ইয়াৰ পৰা সেকেন্ড ষ্টেপটো কি হ'ব তাৰ নেক্সট ষ্টেপটো 40 হ'ব 8 5 × 40 - 8 4 × 32 তাৰ পিছত কি হ'ব বিয়োগ কৰিলে 8 তো ইয়াত চোৱা কোনটো ক'ত আছে চোৱা ইয়াত বি টু ফাৰ্ষ্ট বি এটো ফাৰ্ষ্ট হ'ব 1 ষ্টেপ তাৰ পিছত 40 - 32 সেকেন্ড ষ্টেপ এটো থাৰ্ড গতিকে বি এ সি আনসাৰটো হ'ব সি বি এ সি কোৱেশ্চন নম্বৰ 8 তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা এ 7 - 2 × 8 ৰ মান কিমান ইয়াত মান কেইটা দিয়া আছে তাৰে কোনটো শুদ্ধ হয় যেনে ধৰণে ইয়াত ব্ৰেকেট বন্ধনীটো ৰিমুভ কৰি আনসাৰটো কৰিছিলা গতিকে এইটো কৰাতকৈ আমি যদি আৰু সোনকালে ওলাব পাৰো সেই ট্ৰিকটো আমি অৱলম্বন কৰিম তো সেই ট্ৰিকটো হৈছে ডাইৰেক্ট বিয়োগ কৰি দিয়া 7 - 2 7 ৰ পৰা 2 মাইনাস হলে কিমান পাবা 5 * কিমান আছে 8 5 × 8 5 7 × 40 গতিকে চোৱা 40 আছে নে নাই আছে গতিকে সি নম্বৰটো আনসাৰ নেক্সট কোৱেশ্চন বি 6 × -5 + 3 -5 + 3 গতিকে ডাঙৰ সংখ্যাৰ চিনটো বহিব বেলেগ বেলেগ চিন আছে বেলেগ বেলেগ চিন থাকিলে যদি যোগ কৰা তেন্তে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা 5 ৰ পৰা 3 গলে 2 তো -2 হ'ব এই ব্ৰেকেটৰ মানটো পাম -2 আৰু ব্ৰেকেটৰ আগত 6 আছে 6 2 × 12 তো 12 -12 ইয়াৰ আনসাৰটো হ'ব -12 আছে নে নাই চোৱা -12 আছে গতিকে ইয়াত ডি আনসাৰ হ'ব তাৰ পিছৰটো চোৱা -9 আছে ইনটু 3 + 4 3 + 4 7 7 × 9 = 63 কত আছে চোৱা ইয়াতো 63 ইয়াতো 63 কিন্তু 9 ৰ আগত মাইনাস আছে -9 × 7
গতিকে 7 × 9 = 63 পূৰণফলৰ আগত কি চিন আহিব মাইনাছ চিন আহিব তো -63 ইয়াৰ আনসাৰটো হ'ব বি কোৱেশ্চন নম্বৰ 9 প্ৰিয়াই মঙ্গলবাৰ আৰু শনিবাৰ বাদ দি সপ্তাহটোৰ বাকি কেইদিন সন্ধিয়া 1 ঘণ্টাকৈ যোগাসন কৰে 10 সপ্তাহত তাই মুঠ কিমান ঘণ্টা যোগাসন কৰে তাৰ গাণিতিক প্ৰকাশ কোনটো হ'ব সপ্তাহত মঙ্গলবাৰ আৰু শনিবাৰ সপ্তাহত কিমান দিন থাকে সপ্তাহত 7 দিন থাকে তাৰে 2 দিন বাদ দি বাকি কেইদিন সন্ধিয়া 1 ঘণ্টাকৈ কৰে তো 2 দিন বাদ দিলে কিমান কেনেকৈ ৰাশিটো কেনেকৈ প্ৰকাশ কৰিবা মুঠ দিন থাকে 7 দিন তাৰে 2 দিন বাদ দি বাকি কেইদিন অৰ্থাৎ 7 - 2 ইমান দিন হ'ব কিমান দিন যোগাসন কৰে 7 - 2 দিন কিমান ঘণ্টাকৈ কৰে 1 ঘণ্টাকৈ তো 1 দিলা 1 ঘণ্টাকৈ কৰে 1 ঘণ্টাকৈ কৰে তাৰপিছত 10 সপ্তাহত তাই মুঠ কিমান ঘণ্টা যোগাসন কৰে তাৰ গাণিতিক প্ৰকাশটো লিখিবলৈ কৈছে তো সপ্তাহত কিমান দিন এইটো দিয়া আছে 7 - 2 দিন কিমান সময় কৰে 1 ঘণ্টা কৰে তেন্তে 10 সপ্তাহত কিমান ঘণ্টা কৰে 10 পূৰণ হ'ব এয়া এনেধৰণে ইয়াৰ পাটিগণিতীয় ৰাশিটো হ'ব তো ইয়াত ক'ত আছে এ নম্বৰটোত আছে 7 - 2 × 1 10 এইটো হ'ব 9ৰ আনসাৰ n কেৱল 5 সংখ্যাটো যিমানবাৰ প্ৰয়োজন ব্যৱহাৰ কৰি বিভিন্ন মৌলিক প্ৰক্ৰিয়াৰে পাটিগণিতীয় ৰাশি গঠন কৰা যাৰ মান কেৱল 1 2 3 4 আৰু 5 হ'ব পাৰে যেনে 5ৰে 5 ডিভাইড কৰিলা মান ইয়াৰ 1 5 যিমান 5 সংখ্যাটো যিমানবাৰ প্ৰয়োজন লৈ ল'ব পাৰি কিন্তু তাৰ ৰিজাল্টটো মানটো যেটো মান ওলাব মানটো 1 2 3 4 5 এইকেইটাৰ মানৰ ভিতৰত ওলাব লাগিব বোলে 5 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 5 ধৰা 5 বাৰ 5 ললা 5 5 × 25 হ'ল 25ক আকৌ 5ৰে যদি ডিভাইড কৰা তেতিয়া 25 ডিভাইডেড 5 25ক 5ৰে ডিভাইড কৰিলে 5 5 পূৰণ 5 হৰণ 5 5 5 × 25 25 হৰণ 5 কিমান হ'ব 5 দুটা লিখা হ'ল আৰু পাটিগণিতে ৰাখি ল'ব পাৰিবা 5 এটা দুটা 5 হ'ল 5 5 × 25 হৰণ চিন দেখাই দিলা হৰণ 5 এটা দুটা তিনিটা চাৰিটা পাঁচটা তো 25 এইফালে 25 হ'ল হৰণ ইফালে 5 5টা যোগ কৰিলে 25 তো ইয়াৰ হৰণ কৰিলে কিমান পাবা 1 এনে ধৰণৰ ইয়াৰ পাটিগণিতীয় ৰাশি অসংখ্য পাটিগণিতীয় ৰাশি ওলাব পাৰিবা গতিকে ইয়াত কেইটামান কৰি দিয়া হ'ল কোৱেশ্চন নম্বৰ 11 গ্ৰীণ ৰেড আৰু ব্লু স্থানত উপযুক্ত সংখ্যা বহুৱাই যোগফল নিৰ্ণয় কৰা ইয়াত তিনিটা কালাৰ আছে একক স্থানত গোটেই চাৰিটাতে কি দিয়া আছে ব্লু কালাৰ ইয়াত ৰেড কালাৰ ইয়াত গ্ৰীণ কালাৰ যেহেতু এটা কালাৰে এটা নিৰ্দিষ্ট ডিজিটক চিহ্নিত কৰিব গ্ৰীণ কালাৰ গ্ৰীণ কালাৰে ধৰা গ্ৰীণ কালাৰটোৱে বোলে 1ক চিহ্নিত কৰিছে 1 গ্ৰীণ কালাৰটোৱে কিমান বুজাইছে 1 তো প্ৰতিটো গ্ৰীণে 1 হ'ব লাগে ঠিক একেধৰণে ৰেড কালাৰৰ এটা কালাৰে যদি 4 বুজায় তেন্তে গোটেইকেইটা কালাৰে 4 বুজাব লাগিব আৰু ব্লু কালাৰটো ঠিক একেধৰণে ব্লুৰ ক্ষেত্ৰতো হ'ব এতিয়া বেলেগ বেলেগ কালাৰে বেলেগ ডিজিটক বুজাব একেটা ডিজিটক নুবুজায় কিয় কালাৰ বেলেগ আছে ডিজিট বেলেগ হ'ব আৰু সেম কালাৰৰ ডিজিট সেম হ'ব আৰু সেই ধৰণে যদি আমি মিলাবলৈ যাওঁ এই প্ৰবলেমটো সলভ কৰিব পৰা নাই এই প্ৰবলেমটো আমি তোমালোকৰ বাবে সলভ কৰিব পৰা নাই কিয়নো তলতো সোৱা ব্লু দিয়া আছে ৰেড দিয়া আছে গ্ৰীণ দিয়া আছে ব্লু ৰেড গ্ৰীণ
এইটো কাৰণে আমি তোমালোকৰ বাবে এই প্ৰব্লেমটো সলভ কৰিব পৰা নাই যদি এই ধৰণে নাথাকি এই ধৰণে থকাহেঁতেন প্ৰথম তিনিটা গ্ৰীণ সেকেন্ড তিনিটা ৰেড আৰু থাৰ্ডৰ ব্লু 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 আৰু ইয়াতো ব্লু ইয়াতো ব্লু ইয়াতো ব্লু এনেধৰণে থকা হলে তোমালোকৰ বাবে এই প্ৰব্লেমটো সলভ কৰিব পাৰিলোহেঁতেন ব্লু ঠাইত 5 বহালা ইয়াত বহাওঁতে ভালকে বুজি পোৱা নাযাব সেইবাবে ইয়াত বহোৱা সংখ্যাটো ইয়াত বহুৱাই সলিউশনটো কৰিব বিচৰা হৈছে ইয়াত 5 বহোৱা হ'ল ইয়াতো 5 আৰু ইয়াতো 5 ব্লু কালাৰ ব্লু 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 5 5 5 তো 5 3 গুণ 15 15ৰ 5 তো ব্লু 5 ব্লু তাৰপিছত দশক স্থানত সেকেন্ড কলমত তোমালোকে কি বহাবা 8 বহাবা 8 8 8 8 3 গুণ 24 আৰু ইয়াত উকলা একটো যোগ হলে 25 25ৰ 5 আকৌ হাতে গল 2 তাৰপিছত গ্ৰীনৰ যেটো প্লেস আছে হতকৰ প্লেসত 1 1 1 1 2 3 4 5 5 সো এতিয়া মিলিছেনে নাই এতিয়া তোমালোকে দেখা পাইছা যে ব্লু কালাৰ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাৰ্কেলত 5 তিনিটা ৰেড সাৰ্কেল 8 আৰু তিনিটা গ্ৰীণ সাৰ্কেল 1 গতিকে এনে ধৰণৰ যদি ৰংটো থকা হলে আমি সলভ কৰিব পাৰিলোহেঁতেন গতিকে তোমালোকৰ ক্লাস টিচাৰে যি ধৰণে তোমালোকক বুজায় সেই ধৰণে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 12 1 2 3 4 সংখ্যা কেইটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পুনৰাবৃত্তি নকৰাকৈ 10 পাবলৈ চেষ্টা কৰা গতিকে 12 নম্বৰৰ সমাধান হ'ব 12 নম্বৰৰ সমাধান পাটিগণিতে ৰাখি আৰু মানসমূহ তো পাটিগণিতে ৰাখি আমি কি বনাব পাৰিম 1 2 3 4 এই সংখ্যা কেইটা মাত্ৰ এবাৰ ব্যৱহাৰ কৰি পুনৰাবৃত্তি নকৰাকৈ এবাৰ ব্যৱহাৰ কৰি পাটিগণিতে ৰাখিটো বনাব লাগে আৰু তাৰ মান উলিয়াব লাগে তো পাটিগণিতৰ ৰাখি আটাইতকৈ সহজ 1 2 3 4 এই চাৰিটা ডিজিট পুনৰাবৃত্তি নকৰাকৈ ব্যৱহাৰ কৰি ইয়াৰ মান 10 হোৱাকৈ আমি পাটিগণিতে ৰাখিটো বনাব লাগে এয়া পাটিগণিতে ৰাখি 1 + 2 + 3 + 4 এয়া হৈছে পাটিগণিত আৰু ইয়াৰ মানটো গোটেইকেইটা যোগ কৰিলে 10 এটো এটা হল নেক্সট 1 * 4 4 1 ৰ লগত পূৰণ কৰা 4 × 4 4 হৈ গল 4 × 4 তাৰপিছত থাকিলে 2 আৰু 3 2 আৰু 3 পূৰণ কৰি দিয়া 2 আৰু 3 2 3 × 6 6 ৰ লগত 4 যোগ হল 10 এটো এটা পাটিগণিতে ৰাখি আৰু তাৰ মান 10 নেক্সট 3 * 4 কৰিব পাৰা 3 * 4 কৰিলে 4 3 × 12 তে 12 ৰ পৰা 2 বিয়োগ কৰিব লাগিব তো 1 * 2 কৰিলে কিমান পাবা 1 2 × 2 তো 12 ৰ পৰা 2 বিয়োগ কৰিলে 10 এনে ধৰণে তোমালোকে পাটিগণিতে ৰাখি আৰু ৰাখিৰ মানসমূহ 10 পোৱাকৈ ৰাখিসমূহ গঠন কৰিব পাৰিবা এয়াই আছিল তোমালোকৰ অনুশীলনী 2ৰ সমস্যাসমূহৰ সমাধানসমূহ পৰৱৰ্তী ভিডিঅ'ত আমি চেপ্টাৰ 3ৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম গতিকে সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ থ্যাংক ইউ অল